আপুনি যে এতিয়া মানুহগৰাকীৰ বিষয়ে ধৰি লওক নবৌক আপত্তি দি থাকে, সৰুটো আপুনি এনেকুৱাই নেকি? কাৰোবাৰ কথা কাৰোবাক লগাই মেলি থাকে নেকি? আপত্তি দি থাকে নেকি? মোৰ মানে মোৰ আগৰ প্ৰজন্মক লৈ মোৰ একো কমপ্লেইন নাই মানে, আমাৰ আগৰ প্ৰজন্মক লৈ। কিন্তু বৰ্তমান প্ৰজন্মক লৈ মানে মই বহুত চিন্তিত হৈ যাওঁ মানে, মই ভয় খাওঁ মানে। বৰ্তমান কৰিছোঁ, যথেষ্ট কৰিছোঁ। মই বেহাৰবাৰী কৰাৰ আগতে তেওঁলোকৰ লগত একেলগে কাম কৰিছোঁ, প্ৰায় 7 মাহমান কাম কৰিছোঁ একেলগে। মানে ড্ৰাগছৰ তুলনাততো মই কওঁ মদেই ভাল, মানে বহুত ভাল। জুবিন দাৰ ৰৈ ৰৈ চিনেমাখন যিটো চ'ৰ্চৰ পৰা পাইৰেচি হৈছিলে, পাৰ্টি নাচাব, প্ৰাৰ্থী চাব, সঠিক প্ৰাৰ্থীক ভোটদান কৰিব। কাৰণ বৰ্তমান মানে আপুনি অসমত শিলগুটি এটা দলিয়াই দিলেও কোনোবা নহয় কোনোবা কণ্টেণ্ট ক্ৰিয়েটৰ এটা ওপৰতে পৰিব মানে। এবাৰ বেহৰবাৰীলৈ কেনেকৈ যোৱা হয় এই বিষয়ে যদি অকণমান কাহিনীটো তাৰ দৰ্জাখন খুলি ওলাই আহিছিলে দিলোঁ খাব। যদি অন্ততঃ মাহেকত 10,000 টকাটো মই অনলাইনৰ পৰা আনিব পাৰোঁ, মই ঘৰখন চলাব পাৰিম। আজিকালি ভাওনাত খুচৰি নাইকিয়া হৈছে। কপিল শৰ্মা শ্ব' এটা কৰি আছে নগাঁৱত, বেয়া হৈছে। আৰু এইটো বহুত ডাঙৰ কথা, এইটো কথা ৰাজীৱদৈয়ে ক'ব পৰা কথা নহয় বাৰু। ৰাজীৱদৈয়ে তাত মতামত লৈ একো ঘটিটো লাভ নহয়। এতিয়া ডাঙৰ কথাটো কি, কাষ্টিং শব্দটো কি মই বুজি পোৱা নাই নহয়। কাষ্টিং হৈছে বুলি কৈছে, কাষ্টিং মানে কি মই বুজি পোৱা নাই নহয়। প্ৰিয় দৰ্শকসকল, আমি আৰম্ভ কৰিছোঁ উদ্যম পডকাষ্ট অনুষ্ঠানৰ আজিৰ এটা বিশেষ খণ্ড। আজি আমাৰ মাজত উপস্থিত আছে এজন ক্ৰিয়েটৰ, এজন অভিনেতা, সকলোৰে পৰিচিত, বেহাৰবাৰী আউটপোষ্টৰ যোগেদি সকলোৰে অতি পৰিচিত হৈ পৰা ৰাজীৱ দুৱৰীদেৱ। আপোনাক আমি আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক যে ভাবিলা উদ্যমৰ মজিয়ালৈ মাতিব যোগ্য বুলি, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আপুনিও আমাৰ আমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। এতিয়া আমি আজি আৰম্ভ কৰোঁ আপোনাৰ এই যি সামাজিক মাধ্যমত চুটি ভিডিঅ'ৰ মাধ্যমেৰে আপুনি সামাজিক বিষয়ৰ ওপৰতে আৰু ঘৰুৱা পৰা ধৰি ব্যক্তিগত বিভিন্ন বিষয়ৰ ওপৰত আপুনি ভিডিঅ' প্ৰস্তুত কৰে আৰু এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে। আমি আপোনাৰ ভিডিঅ' প্ৰায়ে চাই থাকোঁ আৰু খুব আপ্লুত হওঁ। এতিয়া শেহতীয়াকৈ আপোনাৰ চলি আছে নবৌ এগৰাকীক আপুনি খুব আপত্তি দি থাকে মানুহজনীৰ বিষয়ে। হয়। তেনেধৰণৰ কথা বতৰাবিলাক সাধাৰণতে মতা মানুহে বৰকৈ পতা আমি নেদেখোঁ। আপোনাৰ এনেধৰণৰ চিন্তাটো কেনেকৈ আহিল? আচলতে মানে এইটো আচলতে গোটেই মানুহে যদি অলপ দৰকৈ বস্তুটো চাই, এইটো বিয়নি মেল গোটেই কাৰবাৰটো। মানে আমি যিহেতু গ্ৰাম্য সমাজত ডাঙৰ দীঘল হৈছোঁ, গ্ৰাম্য সমাজত কি হয়, যেতিয়া বোৱাৰী মানুহবিলাকে, মহিলাবিলাকে যেতিয়া ৰাতিপুৱা কাম বন কৰি আজৰি হয়, নিজৰ গিৰিহঁতক কামলৈ পঠিয়ায় বা পথাৰলৈ পঠিয়ায় বা ল'ৰা ছোৱালীক স্কুল পঠিওৱাৰ পাছত যি অকণমান সময় পায়, ক'ৰবাত বাৰীৰ চুকত, কাৰোবাৰ পিৰালিত, কাৰোবাৰ ঢেঁকীশালত বহি কিছুমান ডিছকাশ্যন চলে মানে। আজিকালি গোটৰ মিটিংবিলাকতহে ডিছকাশ্যনটো। সেই বস্তুটোৱে মানে, মইতো এতিয়া মাইকী মানুহ হৈ যাব নোৱাৰোঁ। তো মোৰ মানে কথাখিনি নবৌক অৱগত কৰোঁ বাৰী পাছফালে গৈ মানে। তো মূল বস্তু সেইটোৱে মানে, সেই এটা বিয়নি মেল, পৰচৰ্চা, সেনেকুৱা টাইপৰ এটা কথা ভাবিয়ে কামটো কৰি আছোঁ আৰু। এতিয়া এই নবৌগৰাকী মোৰ মানুহজনী আপোনাৰ প্ৰকৃত নবৌ নহয়? প্ৰকৃত নবৌ নহয়, মোৰ মানুহজনীয়ে মানে নবৌ ভাওটো গায়। আচ্ছা। আপুনি এতিয়া মানুহজনীকে আপোনাৰ মানুহজনীৰ বিৰুদ্ধে অভিযোগ দি থাকে? সেইটো এটা কেৰেক্টাৰ মানে। এইটো মানে আমাৰ মানুহবিলাক আচলতে বহুত আৱেগিক মানে, সোমাই গুচি যায়। এইটো মোকো কয় মানে সেই কথাটো। এতিয়া মই কৈ থওঁ যে সেইটো এটা চৰিত্ৰহে, বা মই যে এই পিতৌ নামৰ যি চৰিত্ৰটো মই ৰূপায়ণ কৰি থাকোঁ, সেইটো এটা চৰিত্ৰহে। তো আমাৰ মানুহবিলাকে কিন্তু একদম ভাবি লয় ঘৰৰে ল'ৰা এটা বুলি পিতৌ, তো গালি গালাজ কৰে, এইটো মাইকীজনীয়ে আমাৰ। কিন্তু মোৰ সেই মানুহগৰাকীয়ে নবৌৰ ভাওটো গায় বা মই পিতৌ ভাওটো গাওঁ। মই মানুহটো ৰাজীৱ দুৱৰীহে আচলতে। কেতিয়াবা আপোনালোকৰ এনেকুৱা হৈছে নি যে এতিয়া ক'লে আপুনি যে আপোনাৰ মানুহগৰাকীয়ে কেমেৰাটো ধৰে, নবৌ চৰিত্ৰটো তেওঁ ৰূপায়ণ কৰে, আৰু আপুনি নবৌৰ আগত আপোনাৰ মানুহগৰাকীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ দি থাকে, মানুহগৰাকী কেতিয়াবা খং উঠি পেলাই কেমেৰা দলিয়াই দিছে, এনেকুৱা হৈছে নি? নাই, তেনেকুৱা হোৱা নাই বাৰু আজিলৈকে। কিন্তু তেনেকুৱা বৰ বিশেষ কাজিয়া নহয়, কিন্তু মান অভিমানটো থাকিবই বিয়া হওঁতে। কিন্তু সেই নবৌক লৈ বাৰু আজিলৈকে আমাৰ ঘৰত একো কাজিয়া হোৱা নাই মোৰ মানুহজনীৰ লগত। বাকীটো কাঁহী বাতি থাকিলে ঘৰত বাজিবই আৰু, মান অভিমান থাকিবই। এইটো থাকিবই। এই নবৌ চিৰিজটোত বৰ্তমানলৈকে আপোনাৰ ভাল লগা একেবাৰে যিটো এপিছ'ড, সেইটো যদি অকণমান এতিয়া দৰ্শকক আপুনি দেখুৱাব বিচাৰে? মানে মোৰ এটাত ভাল লগা বুলি একো নাই মানে কাৰণ
কামটো কৰিলে একদম মানে হেৰিয়ৰ পৰা কওঁ নিজৰনো ল'ৰা ছোৱালীখিনিকনো কোনে বেয়া পাব সেইটো হয় বাৰু তেনেকুৱা কথা মোৰ কণ্টেণ্টেই মই মনোৰঞ্জন দিবলৈ চেষ্টা কৰোঁ চবেই মোৰ কাৰণে সমানেই আৰু কোনো এটা ভাল লগা বা বেয়া লগা বুলি একো নাথাকে আৰু মানে এনেকুৱা হয় মই কৰি মানে বস্তুটো নিজে মোৰ হাঁহি উঠিব লাগিব অকণমান বা ভাল লাগিব লাগিব বা মই ভিডিঅ'টো কৰি থাকোঁতে মানুহজনীয়ে যেতিয়া মোবাইলটো ধৰি থাকে তাইৰ মুখত মিচিকীয়া হাঁহি এটা দেখিব লাগিব মানে তেতিয়াহে মানে মোৰ বস্তুটো মই দিওঁ মানে নিজৰ প্ৰথম ভাল লাগিব লাগিব মানুহজনীৰ মুখত যদি অকণমান খং চং দেখে স্ক্ৰিপ্ট সলাই দিয়ে নেকি নহয় তেতিয়া নবনাৱে নহয় তাইৰ মুডটো বেয়া হৈ থাকিলে বা মোৰ মুডটো বেয়া হৈ থাকিলে নবনাৱে নহয় এই ভিডিঅ'বিলাক আচলতে এনেই মুড নাহিলে বনোৱা নাযায় কিন্তু দেই ভিতৰৰ পৰা আহিব লাগিব আৰু বস্তুটো আপুনি আৰু মনত মানে যদিও শ্ব' মাছ গ'ন কিন্তু তথাপিও মুডটো বেয়া হ'লে এনেকুৱা কামবিলাক কৰাটো অকণমান দিগদাৰ হৈ যায় সেই মজাটো দিব নোৱাৰি কোনোবাখিনিত মানে আপুনি আচলতে ৰিয়েল লাইফত আপুনি ক'লে চৰিত্ৰ ৰূপায়ণ কৰে বাৰু ৰিয়েল লাইফতে এনেকুৱা নে আপোনাৰ ব্যক্তিত্বটো প্ৰকৃততে বেলেগ মানে ৰিয়েল লাইফত ধেমেলীয়া ৰসিক মই একদম মানে তুমি যেনেকুৱা মই তেনেকুৱাই আৰু ইমানো বেছি মই বৰ মানে কৰোঁ আৰু জোখৰ চুবতিটো চবৰ লগতে কৰোঁ কিন্তু ইমানো আপোনাৰ ৰিয়েল লাইফ আৰু ৰিয়েল লাইফত মানে বহুত বেছি ডিফাৰেঞ্চো নাই ইমানো বেছি নাই কিন্তু সেইটোও কৰি থাকিব নোৱাৰোঁ নহয় এতিয়া ৰাস্তাই ঘাটে ঘূৰি ফুৰিলেনো কেনেকৈ যিমানটো পৰ্যায়লৈকে পাওঁ আৰু ধেমালি ধুমলা মানে জীৱন দুদিনীয়া দেই মই সেইটো সদায় বিশ্বাস কৰোঁ কাকো হিংসা কৰিব নালাগে কাৰো বেয়া চৰ্চা বেয়া চিন্তা কৰিব নালাগে এই দুদিনীয়া জীৱন তাতে এতিয়াতো ভেজাল বস্তু খাই খাই আমাৰ আৰু গৈছে গতিকে আনন্দ ফূৰ্তি এটা ফূৰ্তি তামাচা কৰি থাকিব লাগে আৰু বেলেগৰ বেয়া চিন্তা কৰিব নালাগে বেয়া কথা পাতিব নালাগে ধুনীয়াকৈ থাকিব লাগে হাঁহি মাত ফূৰ্তি তামাচা কৰি থাকিব লাগে নিজক লৈ সুখী হৈ থাকিব লাগে পৰিয়ালক বেছি সময় দিব লাগে সেইটোৱে আৰু পইচা ঘটিব লাগে আৰু যিমান দূৰলৈকে পাৰে আৰু সৎ উপায়েৰে নহয় আৰু লোকৰ ওচৰত হাত পাতি নোখোৱাকৈ আপুনি যে এতিয়া মানুহগৰাকীৰ বিষয়ে ধৰি লওক নবৌক আপত্তি দি থাকে সৰুটো আপুনি এনেকুৱাই নেকি কাৰোবাৰ কথা কাৰোবাক লগাই মেলি থাকে নেকি আপত্তি চাপত্তি দি থাকে নেকি সৰুতে তেনেকুৱা নাছিলোঁ মই সৰুতে মানে মোৰ ধৰি লওক দাদাহে আপোনাৰ আছিলে বাই ভনীৰ কথা বা মোৰ দাদা আছিলে দাদা খুব মা শান্ত দেউতাক আছিলে খুব আপত্তি দি থাকে এনেকুৱা আছিলে নেকি নাছিলে আমাৰ মানে দাদা খুব শান্ত আছিলে মই মানুহটো অকণ অসতি আছিলোঁ সৰুতে মানে উৎপতীয়া আছিলোঁ আৰু অসতি মানে তেনেকুৱাও নহয় আপোনাৰ কথা দাদাই মা দেউতাক খুব আপত্তি দি থাকে নলগাই মইহে মাৰোঁ মই তাক মানে একদম থাপাৰকৈ দি লৈ গৈ মইহে মা দেউতাক কওঁগৈ দাদাই মোক মাৰিছে বুলি আপুনিয়ে মাৰে আকৌ আপুনিয়ে লগাই দিয়ে সি মানুহ অকণ মানে মোজোঙা আছিলে মানে ঠাণ্ডা মুণ্ডা হৈ থকা ল'ৰা আছিলে আৰু মোৰ পঢ়িবলৈ মন নাযায় দুইটাই পঢ়ি থাকোঁ একেলগে এই আমাৰ টেবুল এখন এনেকৈ আছিলে মানে টেবুলতে আমি আঁচ এডাল পাৰি লওঁ টেবুলখনৰ আধা তাৰ ভাগৰ আধা মোৰ ভাগৰ মোক পঢ়িবলৈ মন নকৰে সি পঢ়াত ভাল আছিলে তাক এনেই থাপাৰকৈ এচাত দি দিওঁ সি কান্দে নহয় মই মাহঁতক কওঁ দাদাই আমনি কৰিছে বুলি মাহঁতে কয় তই যাচোন যা ল'ৰাটোক আমনি কৰি নিদিয়ে বুলি মোক পঠিয়াই দিয়ে বাচি যাওঁ মই পঢ়াৰ পৰা ফাঁকি আৰু এইবিলাক আৰু আপোনাৰ শৈশৱটো কেনেধৰণৰ আছিলে শৈশৱ একদম বৰ বেছিতো একো নাই একদম সাধাৰণ শৈশৱেই আছিলে লগৰ ল'ৰাৰ লগত খুব আগতে ঘূৰি মেলি ফুৰোঁ ভোজ খাওঁ পথাৰত খুব সেইবিলাকে শৈশৱ তেনেকৈ পাৰ কৰিছোঁ গোহাঁই গাঁৱত তোমাৰ জাপি সেজীয়া তাতে শৈশৱ পাৰ কৰিছোঁ আচলতে আমি সেইটো প্ৰজন্ম আপুনি বা আমি যি আমি পথাৰত খেলা ধূলা কৰিছিলোঁ ভিডিঅ' গেম চেমটো আমাৰ দিনত নাছিলে আমি ৰেডিঅ' শুনিছিলোঁ আমি টিভিও পাইছিলোঁ আমি আপোনাৰ এই এণ্টেনা পকাই পকাই পেলাই টিভিও চাইছিলোঁ টেলিফোন পাইছোঁ টাটা স্কাই ডিছ টিভিও পাইছোঁ আমি টেলিফোনো পাইছোঁ মোবাইলো পাইছোঁ আমি এইটো মাজৰ প্ৰজন্ম আপোনাৰ আগৰ প্ৰজন্ম আৰু আপোনাৰ পিছৰ প্ৰজন্মৰ মাজত কেনেধৰণৰ আপুনি পাৰ্থক্য দেখে বৰ্তমান আপোনাৰ ধৰি লওক এতিয়া সতি সন্তান আছে মোৰ আগৰ প্ৰজন্মক লৈ মোৰ একো কমপ্লেইন নাই মানে আমাৰ আগৰ প্ৰজন্মক লৈ কিন্তু বৰ্তমান প্ৰজন্মক লৈ মানে মই বহুত চিন্তিত হৈ যাওঁ মানে মই ভয় খাওঁ মানে বৰ্তমান প্ৰজন্মটোক লৈ এতিয়া মানে এইটো শুনিবলৈ বেয়া লগা কথা কিন্তু একদম মানে অপ্ৰিয় সত্য কথা আজিকালি যিটো নৱপ্ৰজন্মটো মানে বৰ ভয়ানক নিচা এটাৰ প্ৰতি বেছি আকৰ্ষিত হৈছে মানে যিটো বহুত বহুত বেয়া কথা মানে কি নিচা কথা কৈছে মই ড্ৰাগছৰ কথা কৈ আছোঁ বহুত বেছি আকৰ্ষিত হৈছে কিন্তু আমাৰ প্ৰজন্মত কিন্তু ইমানো বেছি এই বস্তুটোলৈকে 90 দশকৰ ল'ৰাখিনিলৈকে কিন্তু বস্তুটো কম আছিলে মানে মদেই খায় কোনোবাই দৰকাৰ হ'লে মানে ড্ৰাগছৰ তুলনাততো মই কওঁ মদেই ভাল মানে বহুত ভাল মদটোতো বেয়াই নিচা দ্ৰব্য একো বস্তুৱে ভাল নহয় কিন্তু ড্ৰাগছৰ তুলনাত মদটো ভাল বুলি ক'ম মানে মই কিন্তু নৱপ্ৰজন্ম মানে খুব এই বস্তুটোৰ প্ৰতি আকৰ্ষিত হৈছে নিউজে চিউজে আমি সদায় পাই আহিছোঁ একদম সৰু সৰু ল'ৰা 16-17 বছৰীয়া ল'ৰা 15 বছৰীয়া ল'ৰা ড্ৰাগছৰ কেছত নিতৌ আমি তেনেকুৱা কেছ পাই আছোঁ আৰু এইটো খুব বেছি ভয় লগা কথা মানে এই ভয়াৱহতা বৃদ্ধি পোৱাৰ কাৰণ আপুনি কি বুলি ভাবে বাৰু এইটো
এইটো সেই যিবিলাক মানুহে এই কামবিলাক কৰি আছে সেই মানুহবিলাকৰ কাৰণে হৈ আছে আৰু কোনেতো কৰি আছে মইতো একজেক্টলি ক'ব নোৱাৰোঁ কিন্তু মোৰ মতে চাগে আমাৰ একদম খিলঞ্জীয়া মানুহখিনি চাগে একেবাৰে থলুৱা খিলঞ্জীয়া মানুহখিনি চাগে এই বস্তুটোৰ লগত ইমান জড়িত নহয় মোৰ মতে হয়তো এইটো আমাৰ কাষৰ ষ্টেটকেইখন নাগালেণ্ড চাগালেণ্ড মণিপুৰ চণিপুৰ এইবিলাকৰ পৰা বেছি হয় প্লাছ আমাৰ অসমতে থকা কিছুমান যি আমাৰ এই কি বুলি কয় এই শব্দটো সংখ্যালঘু কিছু মানুহ এই কামটোৰ লগত খুব জড়িত হৈ আছে সেইটোৱে মানে আমাৰ খিলঞ্জীয়া মানুহ কিন্তু তেনে নগণ্য এই আমি নিজে বুজিব লাগিব এই বস্তুটোৰ পৰা হাত সাৰিবলৈ হ'লে প্ৰশাসন বা আমাৰ সমাজ ব্যৱস্থা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে নহয় বুলি ভাবে? এই বস্তুটো মানে এৱাৰনেছ আমি সচেতনতা এই জগাইহে তুলিব পাৰিম আমি কাকো এটা এটাকে ধৰি ধৰি ৰখাব নোৱাৰোঁ মানে সেইটো সম্ভৱো নহয় মানে সেইটো প্ৰশাসনেও একো কৰিব নোৱাৰে গভৰ্ণমেণ্টেও একো কৰিব নোৱাৰে যিমান দূৰলৈকে পাৰে তেওঁলোকে ছিকিউৰিটি বঢ়াই দিব বা এৱাৰনেছ যিবিলাক কেম্পবিলাক বঢ়াই দিব এড চলাব কিবা কৰিব কিন্তু আল্টিমেটলি আমি নিজে বুজিব লাগিব যিসকল ভুক্তভোগী আছে তেওঁলোকে গাৰ্জেনসকলে নিজৰ বাচ্ছাটোক বা নিজৰ ল'ৰাটোক নিজৰ ছোৱালীজনীক নিজে বুজাব লাগিব মানে তেওঁলোকে নিজে বুজিব লাগিব এই বস্তুটোক লৈ কিন্তু কোনো ৰখাব নোৱাৰে এইটো বস্তু শিপালে শিপাই যাব মানে গতিকে এতিয়া পুলিয়ে পোখাই উঘালি পেলাই দিব লাগে আৰু কিন্তু মই মত সমৰ্থন কৰা নাই আকৌ সেইটো বেলেগ অৰ্থ উলিয়াব নালাগে মই তুলনাহে কৰিছোঁ মানে ইয়াৰ উপৰিও আপুনি বিভিন্ন ধৰণৰ সামাজিক সমস্যাসমূহৰ ওপৰত মাত মাতি থাকে ভিডিঅ' প্ৰস্তুত কৰি থাকে আমি দেখা পাওঁ বেয়াও পায় বহুতে সেইকাৰণে ভালহে পাব লাগে আপুনি সমাজৰ বিষয়ৰ ওপৰত মাত মাতে কিছুমান ৰাস্তা পদূলি এইবিলাক বেয়া হৈ থাকিলে আপুনি দেখুৱায় এইটো কৰিয়ে আছোঁ আগৰ পৰাই ভালহে পাব লাগে আকৌ কেলৈ বেয়া পাব থাকে তাতো বেয়া পোৱা মানুহ থাকে নহয় এইবিলাক নাপাতো এতিয়া কথা কিন্তু যিমান পাৰোঁ মই মানে কিবা এটা বেয়া দেখিলে সেই কথাটো মোৰ শৈলীৰে উপস্থাপন কৰোঁ ধেমেলীয়া শৈলীৰে মোৰ শৈলীৰে প্ৰতিবাদ কৰিবলৈ চেষ্টা এটা কৰোঁ মই এতিয়া আপুনি বেহাৰবাৰী আউটপোষ্ট অসমৰেই নহয় ভাৰতবৰ্ষৰ দ্বিতীয় শ্ৰেষ্ঠ এখন ধাৰাবাহিক অসমৰ অতি জনপ্ৰিয় নোচোৱা মানুহ নায়েই সেই ধাৰাবাহিকখনত আপুনি অভিনয় কৰিলে প্ৰায় এবছৰ মই 2024 আগষ্টৰ পৰা 2025 আগষ্টলৈকে কৰিছোঁ সম্পূৰ্ণ এবছৰ ধৰি আপুনি অভিনয় কৰিলে এনেকুৱা এটা দৃশ্য যিটো দৃশ্য আপোনাৰ এতিয়াও মনলৈ আহিলে আপুনি অকলে অকলে হাঁহি থাকে তেনেকুৱা কিবা কাহিনী আছেনে তেনেকুৱা দৃশ্য ধেৰ আছে তেনেকুৱা কাৰণ গোটেই আমাৰ বেহাৰবাৰী টীমটোৱে খুব বেছি খুব ধুনীয়া মানে কাম কৰোঁ চবেই একেলগে এটা চিন কিন্তু মোৰ খুব ভাল লাগিলে মানে মই একদম শেষৰ যিটো চিনটো কৰিছোঁ নহয় সেই চিনটো খুব বেছি ভাল লগা মোৰ চিন মানে আৰু চিনটো সদায় মনত থাকি যাব মানে কাহিনীটো যদি অকণমান কৈ দিয়ে চিনটো এনেকুৱা আছিলে মানে দীপদা মোহনে মানে এই কাপোৰ লৈ মানে চিন এটা মানে পইচা চুৰ কৰি দিয়ে কাপোৰ লৈ মানে পইচা চুৰ কৰি লৈ যায় তো পইচা কি কৰিলি বুলি কয় কাপোৰ কিনিলোঁ বুলি কয় মই কৈছোঁ তাৰ লগত কাজিয়া লাগোঁ যে মই দোকানৰ বজাৰ কৰিবৰ কাৰণে মই পইচাটো তই এক্সট্ৰাকৈ থৈ দিছিলোঁ তই কাপোৰটো তই নি কিয় কাপোৰ কিনি পেলালি বুলি মই মোহনক খুব গালি গালাজ কৰোঁ মানে তো কেইদিনমানৰ পাছতে পূজা আছিলে তো মোহনে মানে তালৈও কাপোৰ কিনি আনিছে আৰু মোলৈও কাপোৰ কিনি আনিছে তো মোহনে খুব আৱেগিক হৈ মানে দীপদাই মানে মোক কয় মানে যে মোৰতো কোনো নায়েই এইবাৰ লগৰ এটা পাইছিলোঁ সেইকাৰণে মই তালৈও কাপোৰ কিনিছিলোঁ তোলৈও কাপোৰ কিনি আনিছিলোঁ তই এতিয়া মোক চুৰ সজালিবি খুব আৱেগিক চিন এটা আছিলে মানে চিনটো কৰি বিৰাট ভাল লাগিছিলে মোৰ ভাগৰ মানে নিজেও মোৰ সঁচা সঁচিকৈ চিনটো কৰোঁতে মানে চকুৰ পানী অকণমান ওলাই গৈছিলে মানে ইমান মজাকৈ কৰিছিলোঁ মানে চিনটো আৰু কেৰেক্টাৰটো খুব মানে ইন'চেণ্ট কেৰেক্টাৰ হয় ন দুইটা ডম্বৰুৱে হওক মোহনে হওক খুব ইন'চেণ্ট কেৰেক্টাৰ আছিলে দুইটা চিনটো পাছত চাই বিৰাট ভাল লাগিছিলে মানে মোৰ বৰ ধুনীয়া চিন এটা কৰিছিলোঁ সেইটো মোৰ লাষ্ট চিন আছিলে কিন্তু বেহাৰবাৰীত এই মোহনৰ লগত এনেকৈ সাৱটি ধৰোঁ সেই চিনটোৱে লাষ্ট এই ফটোখন মই এতিয়াও স্ক্ৰীনশ্বট মাৰি থৈ দিছোঁ লাষ্ট চিন লাষ্ট হাগ বেহাৰবাৰী আউটপোষ্টৰ কে খ্যাত সিদ্ধাৰ্থ শৰ্মাৰ লগত আপোনাৰ চিন আছিলেনে কৰিছোঁ যথেষ্ট কৰিছোঁ মই বেহাৰবাৰী কৰাৰ আগতে তেওঁলোকৰ লগত একেলগে কাম কৰিছোঁ প্ৰায় 7 মাহমান কাম কৰিছোঁ একেলগে বিয়লি বৃন্দাবন বুলি এখন চিৰিয়েল কৰিছিলোঁ ৰঙত সেই চিৰিয়েলখনত প্ৰথম তেওঁলোকৰ লগত কাম কৰিছোঁ তাৰ পাছত মই বেহাৰবাৰীত আহিছোঁ তেখেতৰ লগত আপোনাৰ সম্পৰ্ক কেনেধৰণৰ আছিল বিৰাট ভাল মানে এনেকুৱা হয় কেকেদাহঁতে মানে যেতিয়া এটা স্ক্ৰিপ্ট আমাৰ হাতলৈ আহে ন স্ক্ৰিপ্টটো আমি মানে ৰাইটাৰ লেখকৰ বিৰুদ্ধে নাযাওঁ মানে লেখকক তল পেলাই আমি কিবা এটা নকৰোঁ কিন্তু সেই বস্তুটো বনাই মেলি আমি আৰু ৰস কৰি লওঁ মানে তো এটা সৰু চিন কৰিব মানে বেহাৰবাৰী আউটপোষ্টতো আপোনালোকৰ পুৰা স্ক্ৰিপ্ট থাকে স্ক্ৰিপ্ট থাকে
সেই স্ক্ৰিপ্টটো আমি আৰু পলিচ কৰি দিওঁ মানে চাপ'জ কেকেদাই চিনটো পঢ়ি আছে ক'লে এইডোখৰ তই এইডোখৰত এইটো কৰি দে বা তই এইডোখৰত এইটো কৰ এইটো কৰি দে ইম্প্ৰভাইজ বুলি কয় তই ইম্প্ৰভাইজ কৰি মানে চিনটো আমি আৰু ধুনীয়া কৰি লওঁ মানে লেখকেতো আমাক মাংসটো যুগুত কৰি দিয়ে তাতে আৰু আমি একদম মজাকৈ মা মছলাটো সানি চিনটো আৰু মজা কৰি দিবলৈ চেষ্টা কৰোঁ আৰু এই ক্ষেত্ৰত মানে আমি বাসুদা বুলি কওঁ কেকেদাক তো কেকেদাই একদম আৰু মজা কৰি পেলাই মানে চিনটো তেওঁ আৰু ৰস ঢালি দিয়ে মানে তই এইটো এনেকৈ কচোন এনেকৈ ক'লে আৰু মজা লাগিব তই এইটো এনেকৈ কচোন খুব ভাল লাগে মানে তেওঁৰ লগত কাম কৰি মই বহুত শিকিলোঁ মানে ভাল লাগে ইমান এজন ভাল তেওঁ ভাল লগা মুহূৰ্ত এটা বা ডাইলগ এটা এটাতো নাই দে খুব গোটেইখিনিয়ে আমি খুব এনজয় কৰি কাম কৰোঁ মানে সেইকাৰণে কোনো স্পেচিফিক এটা বুলি কোনো নাথাকে মানে কেতিয়াবা এনেকুৱাও হৈ যায় সেইটো বিশেষকৈ মোৰ আৰু দীপদাৰ লগত হয় মানে মোহনৰ লগত হয় তো কি হয় আমি চিনটো কৰি থাকোঁতে কেতিয়াবা হাঁহি এটা উঠি যায় মানে চিনটো কৰি থাকোঁতে কিবা এটা আমাৰ কিবা এটা ধৰি লওক সেইটো টাইমত মই গৈ ফটককৈ ইনচাৰ্ট এটা মানে পটকৈ ওলাই দিলোঁ বা এনেকুৱা ধৰণৰ কিবা এটা আমাৰ ম'মেণ্টত হাঁহি উঠি গ'ল যেনিবা নিজৰে হাঁহি উঠিছে কামটো কৰি তো সেই হাঁহিটো উঠিলে বহুত বেয়া মানে দীপদাও মোৰ হাঁহি উঠিলে বহুত বেয়া মানে দুইটা ফন্দা ফন্দি হ'বই নোৱাৰো একশ্যন ক'বই নোৱাৰে দুইটা সন্মুখা সন্মুখী আহিলে আমাৰ হাঁহি উঠি যায় মানে তো আধা ঘণ্টা 45 মিনিট আমাৰ কেতিয়াবা এনেকৈ বৰবাদ হৈ যায় মানে আমি চিন কৰিব নোৱাৰোঁ বহি থাকোঁ মানে এনেই নৰ্মেল থাকোঁ যেতিয়া একশ্যন বুলি কৈ তেতিয়া আমি ডাইলগ ক'ব নোৱাৰোঁ মানে বহি থাকোঁ এনেকৈ তেনেকুৱা ঢেৰ গৈছে মানে ডাইৰেক্টৰে ধমকি চমকি দিয়াও হৈছেনে অশান্তি পায় কি কৰিবতো এতিয়া উপায় নাই কাৰণ এই মানে শ্বুটিঙত এই বস্তুটো বহুত বেয়া আপুনি কেতিয়াবা কেমেৰা আগত যদি আপোনাক কেনেবাকৈ হাঁহিটো ওলাই যায় সেই হাঁহিটো আপুনি ৰখাব নোৱাৰে মানে কিয় নাজানো মানে এইটো বেলেগ ধৰণৰ এটা বস্তু মানে হাঁহিটো আহিয়ে থাকিব কেকেদাৰ যিবিলাক ফেমাছ ডাইলগ আছিলে চববিলাকে ফেমাছ বাৰু অতিকৈ ফেমাছ ডাইলগ আপুনি কেতিয়াবা ট্ৰাই কৰি চাইছেনে নাই কৰা আজিলৈকে এই মুহূৰ্তত যদি কৰি চাব বিচাৰে সেইটো নোৱাৰোঁ মানে কেকেদাই আৰু কেকেদাৰ লগত মইনো কেনেকৈ তুলনা হ'ম আপুনি এতিয়া গাহৰি মাংস আৰু হাঁহৰ মাংস তুলনা কৰিব নোৱাৰে ন হাঁহে গাহৰিয়ে তো তেওঁৰ ডাইলগ তেওঁৰ মুখতে ভাল লাগিব মোৰ মুখত কেতিয়াও ভাল নালাগে আপুনি প্ৰায়বিলাক তুলনা কিন্তু আকৌ মাংসৰ লগতে তুলনা কৰে যে কিন্তু খাব নোৱাৰোঁ মোৰ প্ৰব্লেম সেইটো হৈ গ'ল নহয় মাংস খাব নোৱাৰোঁ নহয় ফেটি লিভাৰ বহুত বাঢ়ি গ'ল তে মাংস আজি এৰা প্ৰায় বেহাবে সময় আগৰ পৰাই আহিলোঁ মানে আজি 2 বছৰমানেই হৈ গ'ল মাংস মই একেবাৰে নাখাওঁ সেইকাৰণে কথা প্ৰসংগতে উলিয়াই থাকে তেনেকৈ সন্তুষ্টি মাছটো খাওঁ নাই এতিয়া লোভ নাই কিন্তু প্ৰথম এৰোতে অলপ দিন বেয়া লাগিছিলে এতিয়া লোভ চোভ নাই নাখাওঁ এতিয়া আপুনি কিহত ব্যস্ত হৈ আছে শ্বুটিঙতে ব্যস্ত হৈ আছোঁ ৰাইজে আপোনাৰ পৰা নতুন কি দেখা পাব আৰু এইবছৰ আহিবলগীয়া ৱেব ছিৰিজ আছে কেইখন আছে কি আছে নকওঁ আৰু ৱেব ছিৰিজ পাব চিনেমাও পাব আহিব কেইবাখনো আহিব কৌতুকধৰ্মীয় হ'বনে মোৰখিনিতো ধেমেলীয়াই বিচাৰে আপোনাৰ চৰিত্ৰটো ধেমেলীয়া অকল এখনত অকণমান চিৰিয়াছ কৰিলোঁ মানে খুব এতিয়াই মানে খালি ক'ব নোৱাৰোঁ খুব আৰু সেইখনৰ অভিজ্ঞতাটো খুব ভাল আছিলে খুব মই ভাল পোৱা অভিনেতা এজনৰ লগত কৰিবলৈ পালোঁ কাৰ লগত কৰিছে এই নকওঁ এতিয়া সেইটোতো ক'ব পাৰিব কাহিনীটো নালাগে বাৰু আমাক মই এই তপন দাস তেওঁৰ লগত কৰিবলৈ পালোঁ এখন খুব ভাল চৰিত্ৰ এটা ইমান ধেমেলীয়া নহয় চৰিত্ৰটো অকণমান চিৰিয়াছ আহিব এইবছৰ কেতিয়াকৈ দেখা পাম আমি কেতিয়াকৈ মানে এখনটোতো এতিয়া ডিফলো বুলি এখন আহিব এখন আপোনাৰ 21 আগষ্ট নে কিহত আহিব এখন পাহৰি থাকিলোঁ দেই ক'ত দেখা পাম আমি হলতে দেখিব এখন ডিফলো বুলি সেইখন খুব ধুনীয়া মৰম লগা চিনেমা এখন একদম ৰুৰেল বেছ কাহি সেইখন ক'ব পাৰি সেইখনৰ কথা কাৰণ সেইখন অলৰেডি মানে এনাউন্স হৈ গ'ল ডেটটো সেইখন আহিব 21 আগষ্টত আহিব এইবছৰ সেইখনত ডেটো আহি গ'ল সেইখনত কিন্তু ধেমেলীয়া চৰিত্ৰ এটা কৰিছোঁ গাঁৱৰ আৰু ল'ৰা এটা চৰিত্ৰ সামাজিক মাধ্যমত ক্ৰিয়েটৰ বুলি যিসকলক কোৱা হয় ভিডিঅ' প্ৰস্তুত কৰে ইউটিউব ফেচবুক ইনষ্টাগ্ৰামত শেহতীয়াকৈ দেখা গৈছে যে ইউটিউবত ভিউজটো অলপ সকলোৰে আমি শুনা পাইছোঁ যে অলপ কমি গৈছে লাহে লাহে ফেচবুক বা ইনষ্টাগ্ৰামৰ ফালে অলপ দৰ্শকসকল ধাৱমান হৈছে কথাটো আপুনি কেনেধৰণে অনুভৱ কৰে কথাটো সঁচা নে মিছা ঠিকে আছে হেৰি নহয় সেইটো আচলতে ইউটিউবত ভিউজ কমা নাই ইউটিউবত কি হৈছে ইউটিউবৰ যিটো ক্ৰিয়েটৰ আছে ক্ৰিয়েটৰৰ যিখিনি সংখ্যা আছে নহয় সেই ক্ৰিয়েটৰ সংখ্যাখিনি অকণমানহে বাঢ়িছে আগতকৈ আগতে যদি 100 আছিলে এতিয়া 150 হৈছে মানে ক্ৰিয়েটৰ সংখ্যা তো তাৰ মতে তাৰ ট্ৰেফিকটো ঠিকে আছে ভিউজ কমা নাই কিন্তু ইনষ্টাগ্ৰাম ফেচবুকত কি হৈছে আগতে যদি ক্ৰিয়েটৰ 100 আছিলে এতিয়া প্ৰায় 1000 আছে ক্ৰিয়েটৰ তো গোটেই ট্ৰেফিকটো তাত গুচি গৈছে মানে যিমান মানুহ ভিউজৰ পৰা আদি কৰি গোটেই ট্ৰেফিকটো তাত গুচি গৈছে মানে
চব মানুহে তাতেই চায় আৰু মানে কিবা মোৰ মানে অনুভৱ হয় বাৰু দেই মানে ফেচবুকবিলাক একদম কিবা মোৰ আজিকালি মানে বৰ বেছি তৰল লগা নিচিনা হৈ গৈছে মানে কিছুমান এনেকুৱা ধৰণৰ কণ্টেণ্ট দেখিবলৈ পাওঁ মানে যিবিলাক খুব বেয়া লাগে মানে চাবলৈ মই অশান্তি পাওঁ মানে এনেকুৱা ধৰণৰ কিছুমান কণ্টেণ্টো দেখা যায় মানে কিয় বা মানুহবিলাকে কৰে এনেকুৱা ধৰণৰ কণ্টেণ্টবিলাক মই বুজি নাপাওঁ ইনষ্টাগ্ৰামতো আছে তেনেকুৱা অকণমান যদি খোলাকৈ কয় কোনবিলাক কণ্টেণ্টৰ কথা কৈছে সেইটো খোলাকৈ ক'বলৈ নাই সেইটো চবেই জানে এইটো অ'পেন চিক্ৰেট আমাৰ এতিয়া কিছুমান ছোৱালী আছে কিছুমান বোৱাৰী আছে ইমান তেওঁলোকে ইমান মানে বেয়াকৈ ওলায় কাপোৰ কানি পিন্ধাৰ কথাই কৈ আছোঁ সেইবিলাক বস্তু দেখি খুব বেছি বেয়া লাগে মানে কিয় কৰিব লাগে কণ্টেণ্ট এটাৰ নামত গা দেখুৱাটো কণ্টেণ্ট নহয়তো সেই বস্তুটো মই খুব বেছি বেয়া পাওঁ মানে এটা কিবা এটা যি টি কণ্টেণ্ট হ'ব পাৰে ন আজিকালি যি টি কণ্টেণ্ট কৰেতো মানুহে তো ভাল এটা কণ্টেণ্ট লওক গা দেখুৱাটো কিয় কণ্টেণ্ট কৰিব লাগে মোক সেই বস্তুটো মই আপত্তি আছে মানে মই বেয়া পাওঁ সেইটো বস্তু আৰু তেওঁলোকে এই বস্তুটো জনাটো দৰকাৰ যে তেওঁলোক ঠিক আছে আজি তেওঁ বিয়া হোৱা নাই কোনোবা এগৰাকী ছোৱালীত বুকু আধা দেখুৱাই ভিডিঅ' বনাইছে পেটটো নাড়ীটো উলিয়াইছে বুকুখনৰ ওচৰৰ পৰা এনেকৈ কৰি মোবাইলটো লৈ যায় পাছফালৰ পৰা এনেকৈ কৰি মোবাইলটো লৈ যায় আমি নিজে দেখিছোঁ টাইট পেণ্ট পিন্ধে গোটেই পাছফালৰ গোটেই জিলিকি যায় মানে তো কাইলৈ পৰহিলৈ সেই ছোৱালীগৰাকী যেতিয়া বিয়া হ'ব তেওঁ যেতিয়া ল'ৰা ছোৱালী ডাঙৰ হ'ব ল'ৰা ছোৱালী কি বুলি ভাবিব যে আমাৰ মায়ে আগতে এনেকুৱাই কৰিছিলেনে আমাৰ মায়ে এইবিলাকেই কৰিছিলেনে বেয়া নালাগিবনে বিবাহিত মহিলাসকলেওতো তেনেকৈ বনায় কিয় কৰে মই বুজি নাপাওঁ মানে বৰ বেয়া লাগে নহয় দেখিবলৈ অকণো কিয় ভাবি নাচায় মই বুজি নাপাওঁ সেই বস্তুটো মোৰ খুব বেছি বেয়া লাগে মানে মই আগতেও মানে কণ্টেণ্ট মানে আগতেও এই কোনোবাই শাক খোৱা বনায় বা কিবা বনায় কোনোবাই আমাৰ মনোজে কিবা লেট্ৰিন চেটিনক লৈ বহুত বিতৰ্ক হৈ গৈছে ক'বলৈ মোৰ তাত একো নাই মোৰ তাত ক'বলগীয়া নাই সি ভাল পাইছে কৰিছে মানুহেওতো চাই আছে ন লাখ ভিউজ তাক দি আছে সেইখিনিত মোৰ আপত্তি মই কেতিয়াও নাই কৰা বা নকৰোঁ কেতিয়াবা এনেই তাক ধেমালিকৈ তাক মুখাগতে কওঁ মই এইবিলাক তইনো কেলৈ বনাওঁ বুলি হ'লেও ৰাইজে আমোদ পাইছে চাই কিবা এটা সি কিবা এটা কৰিছে আৰু সেইটোত কিন্তু এই বস্তুটোত কিন্তু মই বেয়া পাওঁ মানে অসামাজিক বুলি কয় যে এই বস্তুটো কিন্তু অসামাজিক মানে আৰু সমাজত এটা বিৰূপ প্ৰভাৱ পৰে এনেকুৱা ধৰণৰ বস্তুবিলাকে কোনোবা বোৱাৰী এগৰাকীয়ে মইহে বেয়া পাইছোঁ হয়তো বেলেগে ভাল পাব পাৰে দেই মই সেইটো অপিনিয়নহে দিছোঁ মই তেওঁলোকক নবনাবলৈ কোৱা নাই আকৌ বা তেওঁলোকক মই দোষো দিয়া নাই আপোনাৰ মই মোৰ দৃষ্টিভংগীটো কৈছোঁ মোৰ সেই পাৰ্চনেলি সেই বস্তুটো মই মানে বেয়া পাওঁ মানে সেই বস্তুটো কৰিব নালাগে ভালকৈও বনাব পাৰে আপোনাৰ দৃষ্টিভংগীৰে ভাল বা উত্তম কণ্টেণ্ট কোনবিলাক আপুনি ক'ব কোনবিলাক হয় বুলি ক'ব আন্তৰিকতাৰে বনালে যিসকলে আন্তৰিকতাৰে এটা ভিডিঅ' বনায় তেওঁলোকতো এতিয়া মই এজন ল'ৰা এজনৰ ভিডিঅ' চাই ইমান বেছি ভাল লাগে নহয় এই আমাৰ বৰপেটা ছাইডৰ ল'ৰা এজনে এয়াই এনেকৈ কৈ ভিডিঅ' বনায় ল'ৰাটোৰ পাছফালে খোপা বান্ধে মই একজেক্টলি তাৰ নামটো মনত অহা নাই সি যদি চাই আছে সি মাকক লৈ যায় পথাৰলৈ যাব একদম ধুনীয়াকৈ সি বাৰীৰ কিবা এটা আনিব খোৱা বস্তু ৰেচিপি একদম খানা এটা দিয়ে ইমান ধুনীয়াকৈ গাঁৱলীয়া পৰিৱেশ এটাত ইমান ধুনীয়াকৈ বনায় বা আমাৰ বহুতো চাওঁ মই চোৱাটোতো চবৰে ভিডিঅ' চাওঁৱেই এইখন প্লেটফৰ্মতে কাম কৰোঁ আনস্ক্ৰিপ্টেড বুলি এটা আছে আমাৰ ল'ৰা তিনিজনে বনায় যোৰহাটৰ ফালৰ তেওঁলোকক চাই মই ভাল পাওঁ সৰপলৰ চাওঁ চবৰে চাওঁ বেদৰ বতৰ চাওঁ কাম যোন আছে আৰু মেক্সিমামৰে চাওঁ এইকেইজন মোৰ ভাল লগা কেইজনৰ কথা কৈ আছোঁ তো তেনেকুৱা কণ্টেণ্টবিলাক খুব বেছি ভাল লাগে মোৰ আপোনাৰ আদৰ্শ বা আপোনাৰ একেবাৰে প্ৰিয় কোনোবা কণ্টেণ্ট ক্ৰিয়েটৰ এজন বা দুজন চবকে মই ভাল পাওঁ চবৰ পৰাই মই অনুপ্ৰেৰণা পাওঁ কিন্তু মই কণ্টেণ্ট বনাবলৈ এজন আদৰ্শ বুলি কোনো নাই এজন কিন্তু মই আইডিয়া লৈছিলোঁ দুটা মানে হেৰিয়ৰ পৰা আইডিয়া লৈছিলোঁ প্ৰথম আইডিয়াটো লৈছিলোঁ লুষ্টক বুলি এটা চেনেল আছিলে পাকিস্তানৰ লুষ্টক নহয় একচুৱেলি চেনেলটোৰ নাম আছিলে এৰি বুলি এটা চেনেল আছিলে পাকিস্তানৰ টেলিভিশ্যন চেনেল আছিলে আৰু সিহঁতৰ লুষ্টক বুলি এটা অনুষ্ঠান আছিলে আৰু লুষ্টক অনুষ্ঠানটো সিহঁতৰ পডকাষ্ট টাইপ হয় মানে তো মইন আখতাৰ বুলি এজন খুব একদম লিজেণ্ড তেওঁ একদম কমেডি তো মইন আখতাৰে কি কৰে একেজন মানুহে বিভিন্ন ধৰণৰ গেটআপত আহি তেওঁ ইণ্টাৰভিউ দিয়ে মানে তো সেইজন আছিলে মইন আখতাৰ আৰু এজন আছিলে আনোৱাৰ মাকচুদ বুলি তেওঁ ইণ্টাৰভিউ লয় তাৰ পৰা অনুপ্ৰেৰণা পাই মই ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছিলোঁ তাৰপিছত দেখিলোঁ ভিভিকে ভাইন্স বুলি এটা বস্তু আনিছে তেতিয়া নতুন আৰু ভাইন্স এজন মানুহে কেইবাটাও কেৰেক্টাৰ কৰে সেইটো ইনস্পায়াৰ হৈছিলোঁ মানে মই একক অভিনয় টাইপৰ একক অভিনয় আৰু বিভিন্ন ধৰণৰ চৰিত্ৰ লৈ আহে সেই দুটাৰ পৰা মই ইনস্পায়াৰ হৈ আৰম্ভ কৰিছিলোঁ ইউটিউব তেনেকৈ আৰু আপুনি সময়ৰ লগত সলাই গৈ আছে আপোনাৰ ভিডিঅ' বনোৱা ধৰণবিলাক সেইটো আপুনি প্ৰয়োজন বুলি ভাবেনে নে একদম আপুনি সলাব লাগিব সময়ৰ লগত মই আগতে ইনষ্টাগ্ৰামত ভিডিঅ' নবনাওঁ ফেচবুকত ভিডিঅ' নবনাওঁ অকল ইউটিউবত বনাওঁ এতিয়া মানুহে ইনষ্টাগ্ৰাম বেছি চাবলৈ লৈছে ফেচবুক বেছি চাবলৈ লৈছে তো তাত মই কণ্টেণ্ট বনাইছোঁ কাইলৈ আকৌ নতুন কিবা এটা আহিব তাত আপুনি সময়ৰ লগত আপগ্ৰেড কৰি নিব লাগিব বৰ্তমান সময়ত
যিসকলে নতুনকৈ এই সামাজিক মাধ্যমত ভিডিঅ' প্ৰস্তুত কৰিম বুলি ভাবি আছে বা বহুতে ভাবি থাকে সামাজিক মাধ্যমত ভিডিঅ' প্ৰস্তুত কৰাসকল আৰ্থিকভাৱে বহুত লাভৱান হয়, এই বিষয়ত আপুনি কি ক'ব? আচল ৰিয়েলিটিটো কি? ৰিয়েলিটি একো নাই, পইচা আছে এইটো মাৰ্কেটত, কিন্তু আপুনি অনলাইন ৰেভিনিউ একো নাই, কিন্তু ৰেভিনিউ একদম ন্যূনতম কৰি দিলে। বিশেষকৈ আপুনি ফেচবুক ইনষ্টাগ্ৰামততো একো নাহে। ফেচবুকৰ যি ৰেভিনিউ আহে, ফেচবুকে যিটো ৰেভিনিউ এডৰ কাৰণে জেনেৰেট হয়, সেইটো একদম ন্যূনতম মানে। তাত বিশেষ এই স্পনচাৰশ্বিপবিলাক যিবিলাক থাকে যে আপুনি আপোনাৰ এই স্পনচাৰশ্বিপবিলাকৰ কাৰণেহে ছাৰ্ভাইভ কৰি থাকিব পাৰে। আৰু তাত আপুনি ভাল স্পনচাৰশ্বিপ যদি লয়, আৰু এইখিনিত মোৰ এডোখৰ কথা স্পনচাৰশ্বিপ বুলি কওঁতে মনত পৰিছে, সেইটো কাম কিন্তু মই আজিলৈকে কৰা নাই মানে। অসমৰ মেক্সিমামে কৰিছে। মই যোৱা এপ আৰু বেটিং এপ মই আজিলৈকে কেতিয়াও প্ৰমোশ্যন কৰা নাই। আৰু মই এনেকুৱা বস্তু প্ৰমোশ্যন আজিলৈকে কৰা নাই যিটো বস্তুৱে সমাজত বেয়া বিৰূপ প্ৰভাৱ পেলায়। মই তেনেকুৱা কোনো ধৰণৰ বস্তুৱে মই একো মানে প্ৰমোট কৰা নাই মানে আজিলৈকে। আৰু বেলেগসকলকো কওঁ, আপোনালোকেও নোৱাৰিলেতো উপায় নাই, আৰু আপোনালোক যদি চলিবলৈ দিগদাৰ হয় তেতিয়াতো কৰিবই, কিন্তু কৰোঁতেও মানে ডিছক্লেমাৰ এখন লগাই দিব তাত, যে এই বস্তুটো ভাল নহয় বুলি, বা তেনেকুৱা ধৰণৰ এখন ডিছক্লেমাৰ লগাই দিব। আমাৰ জুবিন দা যি ৰৈ ৰৈ চিনেমাখন, তেতিয়াও মই এই কথাটো উত্থাপন কৰিছোঁ, কোনো ক্ৰিয়েটৰে কিন্তু নাই কোৱা এইটো কথাৰ ওপৰত। জুবিন দা ৰৈ ৰৈ চিনেমাখন যিটো চ'ৰ্চৰ পৰা পাইৰেচি হৈছিলে, সেইটো কিন্তু এটা বেটিং এপৰ স্পনচৰ ৱেবছাইট এটাৰ পৰাই, চ'ৰ্চৰ পৰাই কিন্তু এই চিনেমাখন পাইৰেচি হৈছিলে। তেতিয়াও মই এই কথাটো অকণমান চিঞৰ-বাখৰ কৰিছিলোঁ। তো পৰাপক্ষত কৰিব নালাগে, কিন্তু যাৰ উপায় নাই আৰু তেওঁলোকেতো কৰেই। সেইটোৱে মানে স্পনচাৰশ্বিপ কথাটো তেনেকুৱা। সামাজিক মাধ্যমত কণ্টেণ্ট ক্ৰিয়েটৰ হ'ব বিচৰাসকলে এইটো সম্পূৰ্ণ বৃত্তি হিচাপে ল'ব পাৰেনে? সেইটো নোলোৱাটোৱে ভাল নেকি বৰ্তমান। কাৰণ বৰ্তমান মানে আপুনি অসমত শিলগুটি এটা দলিয়াই দিলেও কোনোবা নহয় কোনোবা কণ্টেণ্ট ক্ৰিয়েটৰ এটা ওপৰতে পৰিব মানে, ইমানেই বেছি কণ্টেণ্ট ক্ৰিয়েটৰ। এই আমাৰ চব বস্তুতে তেনেকুৱা হয় নহয়, অকল এতিয়া বুলি নহয় নহয়। আগতে VCD ওলাওঁতে চবেই লাষ্টত গৈ ঘৰে ঘৰে VCD ওলোৱা হৈ গ'লগৈ। তেনেকুৱা হৈছে মানে এতিয়াও। টমটম ল'লে ব্যৱসায় ভাল হ'ল, এতিয়া ঘৰ ঘৰ টমটম যে এই ইউটিউব ছ'চিয়েল মিডিয়াই মাৰ্কেটখনত তেনেকুৱা মানে। এতিয়া দুই এজনে খুব ছাকচেছ হ'ল, আৰু তাৰপিছত চলি আছে। আমি টুকটাককৈ চলি আছোঁ। আচলতে মোৰ কিন্তু ছ'চিয়েল মিডিয়াত কিন্তু মোৰ টাৰ্গেট কিন্তু দুটাহে আছিলে, কিন্তু মানে মেইনলি মোৰ সেইটো টাইমত মোৰ অৰ্থনৈতিক অৱস্থা মই একদম বেয়া আছিলোঁ মানে। মই দুপইচা পাম বুলিহে তাত, অন্ততঃ মই ঘৰখন চলিব পৰাকৈ দুপইচা পাম বুলি এগালমান টকা ঘটি মই চেলিব্ৰিটি বনিম, মোৰ একদম সেইটো টাৰ্গেটেই নাছিলে। মই ভাবিছিলোঁ যদি অন্ততঃ মাহেকত 10,000 টকাটো মই অনলাইনৰ পৰা আনিব পাৰোঁ, মই ঘৰখন চলাব পাৰিম, তেনেকুৱা এটা টাৰ্গেট আছিলে। তাৰপিছত আছিলে যে এই কামটো কৰি যদি মই কেনেবাকৈ। আপোনাৰ টাৰ্গেটটো কিমান দিনত ফুলফিল হ'ল সেইটো? কিমান দিন, মই 2017 লাষ্টৰ পৰা আৰম্ভ কৰিছিলোঁ। 17টো নোধোৱাই, 18-19 দুবছৰত কিন্তু মই একদম ডাইৰেক্ট। দুবছৰ আপুনি একেৰাহে ভিডিঅ' বনোৱাৰ পিছত মই মাহেকত 10,000 মানকৈ টকা আয় কৰিবলৈ সক্ষম হৈছে নেকি? টকাটো মোৰ মেইন টাৰ্গেট নাছিলে মানে, টকাটো যদিও মোক লাগে, মোৰ মেইন টাৰ্গেট আছিলে মই এক্টিঙত মই কিবা এটা কৰিব লাগে মানে। মই কৈ আছোঁ মোৰ দুটা আছিলে বুলি। প্ৰথমটো হ'ল মই যেনে তেনে যদি কিবা এটা মই অনলাইন পাই থাকোঁ ঘৰখন চলাব পাৰিম, আৰু দ্বিতীয় টাৰ্গেটটো আছিলে মই কেনেবাকৈ এক্টিঙত সোমাব লাগে মানে। আৰু সেইটো টাইমত মানে মই ইউটিউবখনক এজ এ প্লেটফৰ্ম হিচাপে ভাবি লৈয়ে কাম কৰি আছিলোঁ, কিন্তু উঠাই মুঠাই কাম কৰি কৰি দুবছৰত কিন্তু মই পাই গ'লোঁ মানে। মোৰ অনলাইন ইনকাম হোৱা আৰম্ভ হৈ গ'ল। বহুত কিবা কিবি নহয়, 10,000, 11,000, 8,000 সোমাই কেতিয়াবা। তেতিয়া 74 মান, নহয় 60 নে 74 কিবা এটা আছিলে তেতিয়া ডলাৰ, এতিয়াতো 85 হৈ গ'ল। আমি 62 মানৰ পৰা কৰিছিলোঁ, 62, 61 এনেকুৱা মানৰ পৰা ডলাৰৰ কাম কৰিছিলোঁ। তাৰপিছত মই চিৰিয়েল এখন কৰিবলৈ চান্স পাই গ'লোঁ মানে, মাতি দিলে মোক। সেইটো মোৰ প্ৰথম, আৰু মোৰ জীৱনৰ প্ৰথম মানে কি বুলি ক'ম, প্ৰথম খোজ আৰু মানে মোৰ এই যাত্ৰাটো। আপোনাৰ এই প্ৰথম খোজটোৰ বিষয়ে জানিম বাৰু, কিন্তু টকা আৰু ডলাৰৰ কথাটো যিহেতু ওলাইছে, আপোনাৰ পৰা অকণমান আমি জানিব বিচাৰিম, দৰ্শককো জনাব বিচাৰিম। এতিয়া যে আপোনাৰ ডলাৰৰ তুলনাত টকাৰ মূল্যটো যে কমিছে, কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ কাৰণে হয়তো ভাল হৈছে, ইউটিউব ফেচবুক কৰাসকলৰ কাৰণে, কিন্তু অৰ্থনৈতিক ক্ষেত্ৰত, দেশৰ ক্ষেত্ৰত এই বিষয়টো আপুনি কেনেদৰে বেয়া হৈছে? আৰু এইটো বহুত ডাঙৰ কথা। এইটো কথা ৰাজীৱ দুৱে ক'ব পৰা কথা নহয় বাৰু। ৰাজীৱ দুৱে তাত মতামত লৈ একো ঘটিতো লাভ নহয়। ৰাজীৱ দুই এই লখিমপুৰ হৈ চুকত সোমাই থকা সেইটোৱে সেই ডলাৰ, সি ৰাজনৈতিক বা সেই ইণ্ডিয়ান ইকনমিৰ ওপৰত সেই লেকচাৰ দিব পৰা মানুহ নহয়। নহয়, সেইটোৰ তুলনাত
ইণ্ডিয়ান ইকনমিৰ ওপৰত কথা ক'ব পৰা মানুহ মোৰ সেইটো অকাতেই নাই কিন্তু এনেই বস্তুটো প্ৰভাৱটো বেয়া পৰিছে আমাৰ ভাৰতৰ ওপৰত বস্তুৰ দাম বাঢ়িছে কিবা হৈছে এইটো বেয়া এইটো প্ৰভাৱটো বেয়া পৰিছে কিন্তু ইনফ্লুৱেঞ্চাৰসকলৰ কাৰণে ভাল এটা প্ৰকাৰ এটা কিন্তু কথাত ইণ্ডিয়ান গভৰ্ণমেণ্টৰ লাভ এইটো হৈছে যে কি এই যি ছ'চিয়েল মিডিয়াত যি মানে বাহিৰৰ পৰা যিটো ৰেভিনিউ জেনেৰেট হয় ন সেইটো কমপ্লিটলি ডাইৰেক্ট বাহিৰৰ পইচা এটা ইণ্ডিয়াত ইনভেষ্ট হয় কিন্তু ডাইৰেক্ট বাহিৰৰ পইচা এটা ইণ্ডিয়ালৈ লৈ আনে মানে আমিতোতো নগণ্য আনো ন যিবিলাক ডাঙৰ ডাঙৰ ক্ৰিয়েটৰবিলাক আছে মুম্বাই দিল্লী যিবিলাক ডাঙৰ ডাঙৰ ক্ৰিয়েটৰবিলাক আছে তেওঁলোকেতো কোটিত আনে আমেৰিকাৰ ডাইৰেক্ট পইচা আনে কিন্তু সেইটোত কিন্তু মানে চেলুট দিব লাগিব তেওঁলোকক কি যিকেইটা ডাঙৰ ডাঙৰ আছিলে সৌৰভ যোশী বুলি আছে সেইটোতো মিলিয়নত তাৰ ভিউজ যায় চব ভিডিঅ' তো সেইটোতো মিনিমাম কোটিৰ ওচৰ আছে পইচা প্ৰত্যেক মাহতে ইণ্ডিয়ালৈ আনে কোটি নহ'লেও ওচৰ আচৰি আনে মানে 60-70 লাখ টকা সি প্ৰত্যেক মাহতে ইণ্ডিয়ালৈ আনি আছে আচ্ছা এতিয়া ৰাজীৱ দুৱৰীয়াই ইণ্ডিয়ালৈ কিমান আনে আমি অপশ্যন দিম আপুনি বিকল্প দিম আপুনি নিৰ্বাচন কৰিলে নালাগে বিকল্প দিব কৈ দিলে হৈ গ'ল মোক কৈয়ে দিব নেকি মাহে ইনকাম মোৰ ভাগত ছ'চিয়েল মিডিয়া ৰেভিনিউ মানে কিমান আনে আপুনি আমেৰিকাৰ পৰা ইণ্ডিয়ালৈকে ৰেভিনিউ 20,000 টকা নোসোমাই মোৰ দুইটা মিলাই মেলি আৰু মানে কি হয় মোৰ ভিডিঅ' ফ্ৰিকুৱেঞ্চিটো বহুত কম মানে মই এমাহত তো ৰেভিনিউ তুমিতো গম পাইছা মোৰ ৰেভিনিউ একদম জেনেৰেট নহয় 1.5-2 মিনিটৰ ভিডিঅ'টোত কেইটা এড লাগিব এটা বা দুটা মাহেকত 4টা বা 5টা দিওঁ ভিডিঅ' তো 4টা-5টাত ক'ৰ ঘটিটো মোৰ ৰেভিনিউ আহিব তো মিলিয়নত যায় কাৰণে সেই 10-15 হাজাৰ কিবা এটা হয়গৈ আৰু আপোনাৰ মাহেকত 4টা বা 5টা ভিডিঅ' দিয়ে আপুনি এটা ভিডিঅ' বনাওঁতে আপোনাৰ কিমান সময়ৰ প্ৰয়োজন হয় সময় সেইটো প্ৰয়োজন নহয় এই ভিতৰৰ পৰা আপোনাৰ স্ক্ৰিপ্ট লেখাৰ পৰা শ্বুটিং কৰাৰ পৰা এডিট কৰি আপলোড কৰালৈকে 90টোত মই এদিন লাগে কিন্তু সেই ভিতৰৰ পৰা মালটো আহিবলৈ আকৌ টাইম লাগে অকণমান সেইটো সৈতেহে আমি ধৰিছোঁ আৰু সেই বস্তুটো মই কেতিয়াও ফ'ৰ্চ কৰি নাথাকোঁ কণ্টেণ্ট আহিব লাগিব বুলি মনত যেতিয়া নিজে আহে মানুহজনীৰ লগত কথা পাতি থাকোঁতেও আহি যাব পাৰে মাৰ লগত কথা পাতি থাকোঁতেও আহি যাব পাৰে সেইটো আহি যোৱালৈকে ৰৈ থাকোঁ আৰু আপোনাৰ দ্বিতীয় উদ্দেশ্য কথাটোলৈ আহোঁ দ্বিতীয় উদ্দেশ্যটো মানে মই সৰুৰ পৰা নাটক চাটক আমি খুব কৰোঁ মানে আমাৰ গোহাঁইগাঁৱৰ যি আলোখনানী মইনা পাৰিজাত আছিলে আলোখনানী মইনা পাৰিজাতত আমি নাটক কৰোঁ আমাক সত্যদা বুলি এজনে নাটক শিকাইছিলে মানে দাই আৰু আমি দাই বুলি কওঁ গাঁৱৰে তাৰপৰা বীৰেন্দ্ৰ নাথ ঠাকুৰ বুলি ছাৰ এতিয়া তেওঁ টিচাৰ কৰে তেওঁ শিকাইছিলে আমাক নাটক তাৰপিছত প্ৰদীপ চেতিয়া বুলি এজন আছিলে তেওঁ মোক প্ৰথম নাটক শিকাইছিলে তো এই তেওঁলোকৰ আমি নাটক কৰিছিলোঁ খুব বেছি ভাল পাওঁ মানে এক্টিং কৰি পেলাই নাটকৰ পাৰ্ট এটা পামনি ৰৈ থাকোঁ মানে মই নামেলত তাৰপিছত গাঁৱৰ ভাওনাত ফুচুৰি ওলাওঁ আমাৰ এইফালে ফুচুৰি ওলোৱা বুলি কয় ভাওনাৰ মাজত সেইবিলাক আজিকালি ভাওনাত ফুচুৰি নাইকিয়া হৈছে আমি কৰিছিলোঁ মই কৰিছোঁ এইবিলাক ভেকশ্যন প্ৰতিযোগিতাত ছোৱালী হৈ ওলাওঁ একদম পাছফালে বেনি চেনি গাঁঠি তো মই যেতিয়া কামবিলাক কৰোঁতে মানুহে হাঁহে ন খুব বেছি ভাল পাওঁ মানে তো সেই তেতিয়াৰ পৰাই মানে এই নাটকৰ প্ৰতি সেই ৰাপটো সেই বস্তুটো তেতিয়াৰ পৰাই থাকি গ'ল নহয় ক'ৰবাতটোতো উলিয়াব লাগিব ভিতৰত থকা মালটোতো শেষ হৈ নাযায় তো সেইকাৰণে ইউটিউবটো বাছি ল'লোঁ মানুহে আদৰি ল'লে কেইটামান ভিডিঅ' খুব ভিউজ ভাল হৈ গ'ল মোৰ তাৰপিছত মোৰ নগাঁৱৰ পৰা খবৰ এটা আহিলে যে এই কপিল শৰ্মা শ্ব' এটা কৰি আছে নগাঁৱত তুমি ইমিডিয়েটলি আহিব লাগে ইউটিউব চেনেলৰ নে কিহৰ তেওঁলোকে ইউটিউবৰ কাৰণে কৰিছিলে কিন্তু বৰ্তমানলৈকে শ্ব'টো হিট মানে নোলালেই মানে শ্ব'টো কিবা এটা কাৰণত আৰু শ্ব'টো কিন্তু খুব ব্যয়বহুলকৈ কৰিছিলে শ্ব'টো মই গোটেই স্ক্ৰিপ্ট মই লিখিছিলোঁ 6টা এপিছ'ড আছিলে 6টা এপিছ'ড মই লিখা মানে মোক মানে অভিনয় আৰু স্ক্ৰিপ্টৰ কাৰণে মাতিলে মই গ'লোঁ স্ক্ৰিপ্ট লিখিলোঁ প্ৰডিউচাৰে ভাল পালে তাৰপিছত তাৰে এজন খুব দীপক বৰা বুলি কয় খুব নাটকৰ লগত জড়িত ডাঙৰ মানুহ তেওঁ নাটকৰ তো দীপক দাই স্ক্ৰিপ্টখিনি কাৰেকশ্যন কৰিলে মই মানে তাত 2 এটা বেয়া শব্দ ভৰাই দিছিলোঁ স্ক্ৰিপ্টত আমাৰ যিটো কলকাতা শব্দটো ভৰাই দিছিলোঁ তো সেইখিনি কাৰেকশ্যন কৰি দিলে দাদাই তাৰপিছত শ্বুটিং হৈ গ'ল কিন্তু নোলালে কিবা কাৰণত সেইটো শ্বুটিং কৰি থাকোঁতে নগাঁৱত টেটুন তামুলী যি গ্ৰুপটো আছিলে মানে তো তেওঁলোকৰ এজন মানুহে মানে মোৰ ভিডিঅ'বিলাক চাই থাকে আগতীয়াকৈ বিকি দা মোৰ গুৰু আৰু তেওঁলোকে মোক এক্টিং ভাওনাত ওলাই নেকি তেখেত ওলাই ব্ৰহ্মাজন যে পদুম পাহি মেলি দিয়া তো বিকিদাই ছাডেনলি মই এদিন বিকিদাক লগ পাই গ'লোঁ মানে মোৰ বন্ধু হিৰো কাশ্যপ বুলি এজনে লৈ গ'ল মোক বিকিদাৰ ওচৰলৈ তেতিয়া মই নগাঁৱতে আছোঁ বিকিদাই সেইটো মোক দেখি আচৰিত আৰে তোমাৰ মই ভিডিঅ' চাই থাকোঁ আমি কিবা এটা প্লেন কৰি আছোঁ তুমি থাকিব লাগিব আমুক তামুক এনেকৈ কথা মইতো একো বুজি পোৱা নাই কথাটো কি কৈছে নকৈছে তো গুচি আহিলোঁ মই নগাঁৱতে আছোঁ এদিন মোলৈ ফোন কৰিছে মোৰ সখীয়ে মানে উৎপল এতিয়া মোৰ সখী হ'ল আৰু তেতিয়া তাৰ লগত এনেই মোৰ চাহ চিনাকি আছিলে তো উৎপলে মোক ফোন কৰিছে সি গুৱাহাটীলৈ গৈছিলে কিবা এপ্ৰুভেল আনিবৰ কাৰণে চিৰিয়েল এখন হ'ব নগাঁৱত মই গম নাপাওঁ ইমান ডিটেইলছত তো চিৰিয়েলখনৰ এপ্ৰুভেল হৈ গ'ল এই জোনাকত DY 365 জোনাকৰ কাৰণে এপ্ৰুভেল পাই আহিলে
তাৰপিছত সখীয়ে মোক ফোন কৰি কৈছে যে ঐ ক'ত আছ মোৰ ৰুমত পাৰ্টি খুৱাব লাগিব দেই তই চিৰিয়েলখনৰ কাষ্টিং হৈছ এতিয়া ডাঙৰ কথাটো কি কাষ্টিং শব্দটো কি মই বুজি পোৱা নাই নহয় কাষ্টিং হৈছে বুলি কৈছে কাষ্টিং মানে কি মই বুজি পোৱা নাই নহয় আকৌ গুগল কৰিছে কাষ্টিং মানে কি সি ফোনটো কটাৰ পিছত সেই মোক চিৰিয়েল কৰিবলৈ পাতিছে একদম দিল খোজ জীৱনত প্ৰথম অভিনয় কৰিম চিৰিয়েলখনৰ নামটো কি আছিলে সেই ভগৱান বুলি এখন চিৰিয়েল আছিলে তাৰপিছত তাত খুব ধুনীয়া চৰিত্ৰ এটা অভিনয় কৰিলে একদম এটা চেণ্ট্ৰেল কেৰেক্টাৰ মানে ঘৰ এখন থাকে আৰু ঘৰখনৰ কাম কৰা ল'ৰা যদিও সি কিন্তু ঘৰখনৰ মানে সন্তানৰ নিচিনা মানে প্ৰতিভা চৌধুৰী বাইদেউ আছিলে চিকুন্দা আছিলে তো তেওঁলোকৰ ঘৰত মই কাম কৰা ল'ৰা যদিও তেওঁলোকৰ ঘৰৰ নিচিনা মানে আৰু ল'ৰাটো খুব হেবাং মানে অকোৱা টাইপ ল'ৰা এটা তাক লৈ মানে বহুত এপিছ'ড চলে মানে খুব ধুনীয়া চৰিত্ৰ আছিলে আৰু একদম প্ৰথমৰ পৰা লাষ্টলৈকে আছিলোঁ চিৰিয়েলখন খালি বহুত দিন নচলিলে 300-400 মান এপিছ'ড কৰি চিৰিয়েলখন বৰ কমো নহয় বাৰু 300-400 300 মানে এপিছ'ড চলিছিলে নেকি পাহৰিছোঁ কিন্তু দেই মই কিমান কৰিছিলোঁ দৈনিক আহে দৈনিক দিছিলে দৈনিক দিছিলে তেতিয়া প্ৰায় এবছৰমান চলিলে আৰু এবছৰমান চলিছে চিৰিয়েলখন সেয়াই আৰু তাৰপিছত সেইখনৰ পাছত আকৌ NKTV চিৰিয়েল এখনলৈ মাতিলে অফিচ বুলি তাৰপিছত আৰু তেনেকৈ ইটো সিটো কাম আহি আছে আৰু বৰ্তমানলৈকে তাৰপৰা বেহৰবাৰীলৈ কেনেকৈ যোৱা হ'ল এই বিষয়ে যদি অকণমান কাহিনীটো কয় বেহৰবাৰীলৈ যোগাযোগ কৰিলে মোক তাৰে নাম নকওঁ আৰু এতিয়া দাদা বাইদেৱে খবৰ কৰিলে আৰু মোৰো বেহৰবাৰীত আৰু চবৰে মন যাব খবৰ খাতি মোৰো হেঁপাহ আছিলে বেহৰবাৰীত কৰিবলৈ তো গ'লোঁ তালৈ কথা চথা পাতিলোঁ মিলিলে চব কথা বতৰা তাৰপিছত আৰম্ভ কৰিলোঁ আৰু যুদ্ধ এতিয়া ডাইলগ এটা ক'ব লাগিব বেহৰবাৰী ঐ গাইজ সেইটোৱে আছিলে ডাইলগ তাতকৈ ওপৰত নাই ঐ গাইজ বুলিয়ে কওঁ নতুন এটা আপত্তি এটা দিয়ক মানুহজনী কালি কি হ'ল জানে কালিতো ঘৰত হুলস্থুল লগাই আছিলে কোনে আমাৰ এজনীয়ে হুলস্থুল লগাইছিলে তাই মানে এই বাৰীত জেওৰা মাৰি দিবলৈ কৈছিলে আৰু মই ক'লো জেওৰা চেওৰা মাৰিব নালাগে এইবোৰ ফেঞ্চিং চেঞ্চিং আজিকালি ওলাইছে সেইবোৰে মাৰি দিয়ে কিহত জেওৰা মাৰিব লাগে তাই মানে জেওৰাই মাৰিব লাগে মই চাইচোন এইডাল জয়ঢোল নিচিনা পেট লৈ মই কেনেকৈ বাৰু বাঁহ কাটিবলৈ যাবলৈ পাওঁ তাই ৰাতিপুৱাই ভটভটাই আছিলে মানে মাথাটো গৰম হৈ আছিলে বাৰান্দাতে মেচিদাখন আছিলে তাৰ দৰ্জাখন খুলি ওলাই আহিছিলে দিলোঁ ঘাপ মাৰি দৰ্জাখনক নে মানুহজনীক তাইকে ঘাপ মাৰি দিলোঁ গাত নলগাকৈ তাৰপিছত তাই ঘাপটো গাত নপৰিলে উল্টাই এতিয়া দাখন লৈ মুখে খেদি ফুৰিছে সেইকাৰণে পাছফালে গৈ বহি আছোঁ মানে সেইটোৱে কাহিনী এতিয়া নাহে মানে এইটো টাইমত যদি নবৌ থাকিলেহেঁতেন তেতিয়া কিকটো আহিলেহেঁতেন মানে বুজি পাইছা গম পাইছোঁ সেইটোৱে হ'লেও যাই কি নহওক ধন্যবাদ জনাইছোঁ আপোনাক আমি অনুষ্ঠান সামৰিম আৰু শেষ মুহূৰ্তত আপোনাৰ ফালৰ পৰা যদি কিবা ক'ব বিচাৰে ৰাইজে চব ভালকৈ থাকক সুখে শান্তিয়ে সকলো থাকক হাই কাজিয়া নকৰিব মানুহৰ বেয়া চিন্তা নকৰিব চবেই ভালকৈ থাকক হাঁহি ফূৰ্তিয়ে থাকক সেয়াই জীৱন দুদিনীয়া জীৱন সকলো হাঁহি মুখে থাকিব লাগে এতিয়া আগন্তুক আহি আছে ইলেকশ্যন একদম পাৰ্টি নাচাব প্ৰাৰ্থী চাব সঠিক প্ৰাৰ্থীক ভোটদান কৰিব সেইটোৱে আৰু সকলো ভালে থাকক আমাৰ উদ্যম চেনেলটো আপোনালোকে চবেই ছাবস্ক্ৰাইব কৰি দিব ফেচবুক পেজটো আপোনালোকে লাইক কৰি ফ'ল' কৰি দিব বাকী থাকক সকলো ভালে থাকক আৰু আমাকো আশীৰ্বাদ কৰিব আৰু এই পডকাষ্টটো কৰি থাকোঁতে যদি কিবা জিভা পিছলি কিবা নক'বলগীয়া কথা কৈ পাইছোঁ তেনেহ'লে তাৰ কাৰণে ক্ষমা প্ৰাৰ্থনা জনাইছোঁ আচলতে মানুহবোৰ আমি এনেকৈ খোলাখুলি বাকী ধন্যবাদ আপোনাকো আমি পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ উদ্যম পডকাষ্টৰ আজিৰ বিশেষ খণ্ডটিত উপস্থিত থাকিলে আপোনাক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আজিৰ এই অনুষ্ঠানটি সামৰণি মাৰিছোঁ আমাৰ প্ৰিয় দৰ্শকসকলৰ প্ৰতিও ইমান সময় আমাৰ এই অনুষ্ঠানটি উপভোগ কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ আপোনালোকে চাই থাকিব আমাৰ আগন্তুক অনুষ্ঠানসমূহ ধন্যবাদ